वेलकम टू ड्यूक टेक्निकल इंस्टीट्यूट। आज हम सीखेंगे कंप्यूटर का मदरबोर्ड का पूरा रिव्यू। इसका पार्ट्स क्या क्या होता है। ये कंप्यूटर का मेन बोर्ड है, आप लोग जानते हैं ना। ग्राफिक्स कार्ड बहुत किউট है, এইখন বহুত সৰু। আমাৰ যেটো কম্পিউটাৰত গ্ৰাফিক্স কাৰ্ড চলে CPU মানে ডেস্কটপত, সেইটোতকৈ এইটো বহুতেই সৰু। সেইটো PCI স্লটত খায়, এইটোৰ PCI স্লট আছে, বৰ্ডটোৰ পিছপিনে থাকে। চ' এইটো গ্ৰাফিক্স কাৰ্ড একদম সৰু গ্ৰাফিক্স কাৰ্ড, এইটো ল্যাপটপ গ্ৰাফিক্স কাৰ্ড। থেংক ইউ। আকৌ ইয়াত এইখিনি প্ৰচেছৰ থাকে, প্ৰচেছৰটো আমি খুলি দেখুৱাব পাৰোঁ, এইটো মই পিছত কেতিয়াবা দেখুৱাই দিম। আকৌ ইয়াতে মাদাৰবোৰ্ডখনত সৰু সৰু ইকুইপমেণ্টছ যিবিলাক নেকি ডেট হ'লে কমপ্লিট মাদাৰবোৰ্ডটো নচলা হৈ যায়। যেনেকৈ এই মাদাৰবোৰ্ডটো এটা গণ্ডগোল হৈছে কি যে মাদাৰবোৰ্ডটো কমপ্লিট ডেট হৈ আছে। চ' নাম্বাৰ 1 ইয়াতে কনডেনচাৰ আছে, ইয়াতে বিভিন্ন ধৰণৰ IC আছে, তাৰপিছত ইয়াতে কি বুলি কয় সৰু সৰু ডায়োড আছে কিছুমান। এইটো ল্যাপটপৰ DVD ৰাইটাৰ, য'ত আমি কেছেট সোমাব পাৰোঁ। এইটো ল্যাপটপৰ এইফালে কানেকশ্যন হয়, এনেকৈ এই জেগাটোত কানেকশ্যন হয়, এই জেগাটোত এনেকৈ এইটো কানেকশ্যন হৈ যায়। ঠিক আছে, এনেকৈ কানেকশ্যন। দোকানী কোনি বোলে অমুকে কাট্টাৰ পৰা মালনে বোলে সিংগানি আৰু বেদান্তৰ পৰা টাউন দিও মালিকৰ কি হ'ব পাৰ্চেছ একাউণ্ট। পাৰ্চেছ একাউণ্ট মানে কি, য'ৰ পৰা মালিকে মাল কিনিব তাক পাৰ্চেছ একাউণ্টত ৰখা হ'ব। ABC XYZ যিয়ে নাম নহওক, কথাখিনি বুজি পালা। কোম্পানীয়ে যাক মাল বেচিব, মানে কোম্পানী হৈছে কাৰ পূৰ্বৰ এখন দোকান ধৰি লওক। দোকান কোন দোকানত দিছে দীপাংকৰ, এনে জাষ্ট ধৰি দে। দোকান এখনৰ নাম কওক, গেলামাল দোকানৰ নাম কওক, এনে কওক। ফাইভা ষ্ট'ৰ দীপাংকৰ যাই আছে, ৰূপমে সুধি কওক যা ফাইভা ষ্ট'ৰক যাম। ফাইভা ষ্ট'ৰখন হৈছে কোম্পানী, ধৰা হ'ল ফাইভা ষ্ট'ৰ কোম্পানী। ফাইভা ষ্ট'ৰৰ মালিক কোনি বোলে গানি ভাই। গানি ভাই ফাইভা ষ্ট'ৰৰ মালিক, তো তেওঁ হয় চানড্ৰাই ক্ৰেডিটৰ। গানি ভাই যাৰ তাৰ পৰা মাল কিনিব মানে পাৰ্চেছ, তেওঁলোক হৈছে কি, তেওঁলোক কি সৰি ষ্টকিং হেণ্ডটো হৈছে কি ফাইভাই মালিক গানি ভাই। গানি ভাই সিংগানি আৰু কাৰ তাৰ পৰা কিনিব বেদান্তৰ পৰা কিনিব। মানে তেওঁ হোলচেলাৰ, তেওঁ সেই দুটাৰ পৰা কিনিব, যিমানে নহওক কিনিব আৰু কিনি তেওঁ বেচিব। যাৰ তাৰ পৰা কিনিব তাক পাৰ্চেছত ৰখা হ'ব। মানে তাহোন কিনি ইঞ্চি তাৰ পৰা হোলচেলাৰৰ পায়, তাহোন পাৰ্চেছ। আৰু যাক বেচিব সেইখিনি হৈছে আপোনালোক, মানে গ্ৰাহক খিনি। এও গ্ৰাহক, এও হ'ব কি জানো চানড্ৰাই ডেটৰ, এটা ভাষাত ক'বা গেলি চেল একাউণ্টৰ মানুহ। চোৱা টেলি ষ্টেপ বাই ষ্টেপ জেনেৰেল বিজনেছখনৰ বিষয়ে মই বুজাম। প্ৰথমতে আমি যি কৈছিলোঁ যে কোম্পানী ক্ৰিয়েশ্যন প্ৰথম কাম কৰিব লাগিব আমি। এতিয়া কথা হৈছে কি, কোম্পানী মানে আমি কি বুজোঁ। কোম্পানী মানে দোকান, স্কুল, কলেজ বা যিকোনো বস্তুকে আমি যিবিলাক নেকি অনুষ্ঠান প্ৰতিষ্ঠান বুলি কওঁ। অনুষ্ঠান অথবা কি অনুষ্ঠান প্ৰতিষ্ঠান, টিকেট পেকেট LIT লিটাৰ, এনেকুৱা শ্বৰ্ট ফৰ্মত আমি ইয়াক বনাব লাগিব ইউনিটটো। তাৰে পিছতে আমি কি কৰিব লাগিব, ষ্টকত গৈ পেলাই এই ইউনিটটো ভিতৰত ইনক্লুড কৰি ষ্টকত আমি বস্তুৰ নাম সোমোৱাই দিব লাগিব। যেনে পটেটো, টমেটো, অইল বা ইলেক্ট্ৰনিক্স মাল, কম্পিউটাৰ, TV, ফ্ৰিজ, ৱাশ্বিং মেচিন যি আছে আৰু যিকোনো বস্তু বিক্ৰীৰ কাৰণে। আজি বুজিলা এপৰ ফুল ফৰ্ম হৈছে এপ্লিকেশ্যন ছফটৱেৰ। এপ্লিকেশ্যন ছফটৱেৰ ভিতৰত এইবিলাক থাকিব, এনিমেশ্যন, ভিডিঅ' এণ্ড ইণ্টাৰেক্টিভ কণ্টেণ্ট আমি কৰিছে। ক্লিক মাৰি দিয়াৰ লগে লগে উগ্ৰপন্থীটোৰ ফটো ওলাইলা, তলৰ পিনে লেখা যাব অমুক ক্ৰাইম কি কৈছে গোটেই লেখা যাব। তাৰ যে ডাটাখিনি এণ্ট্ৰি কৰি থলা, সেই ডাটা এণ্ট্ৰিৰ এপ বুলি কয় মাইক্ৰ'ছফ্ট এক্সেছক। এতিয়া এই দুটাক কৈ কেপাচিটৰ বুলি। কেপাচিটৰ আন এটা নাম হৈছে কনডেনচাৰ। কেপাচিটৰৰ দুটা ছাইড থাকে, এটা প্লাছ ছাইড, এটা মাইনাছ ছাইড। মাইনাছ ছাইডটোত কি হয়, এই কেপাচিটৰটো। আকৌ তোমাৰ কেপাচিটৰ বহুত আছে, ডিচিত লাগি থকা, আৰু এচিটো সৰু সৰু আছে। এইগিলাও কেপাচিটৰ, সৰু সৰুবিলাক। এতিয়া মই নেক্সট এইটো দেখুৱাম, মনিটৰটো। মনিটৰ কেনেকৈ ডিএছেম্বলিং কৰি এইটো মই শিকাই আছোঁ। মানুহ মৰিবও পাৰে। আৰু DC কাৰেণ্টটো মোটামুটি আমাৰ মোবাইলবিলাক DC ভল্টত চলে। বস্তু আনে আৰু বেচে, সেই ইম্পৰ্ট এক্সপৰ্ট। এতিয়া দোকানখন কিহত কৰিব, ইম্পৰ্ট এক্সপৰ্ট। দোকানো কোম্পানী, চব কোম্পানী
ইয়াতে অপশ্যন কেইটা যাই থাকিব লাগিব মই যিকেইটা কৈছোঁ নো চেঞ্চ ৰিড অনলি যিটো অপশ্যন আছে তাৰে কাষত যিটো সৰু এৰো দেখা পাইছ ক্লিক কৰি দিয়া তাত তোমাৰ কমেণ্টছ বুলি এটা অপশ্যন আছে কমেণ্টছ মানে ইনষ্টেণ্ট পাৱাৰটো দি দিওঁ আৰু তো নেম এইবাৰ নেমৰ কথা আহিল এইবাৰ আমি 3 নম্বৰ আইটেম এটা ভৰাম যিহেতু আমি 3টা বেলেগ বেলেগ হেৰি দি থৈ দিছোঁ ক্লথছৰ দিলোঁ ক্লথছৰ আমি চাৰ্ট দি দিলোঁ SHIRTS চাৰ্ট এইটো ক্লথছত হ'ব তো 11,250 টকাৰ মালখিনি ভি মেগামাৰ্টৰ ক্ষেত্ৰত আমি কিনি লোৱা হ'ল এণ্টাৰ কৰি দিলোঁ আৰু এণ্টাৰ কৰক আৰু এণ্টাৰ কৰক 11,250 টকাৰ আমি মালখিনি কিনি অনাৰ পিছত ইয়াক এণ্ট্ৰি কৰি ল'লোঁ মানে আমি এণ্টাৰ কৰক